গুড মৰ্ণিং গাইজ, কেনে খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মিনি ব্লগটো সকলোৱে চাই ভাল পাব বুলি আশা ৰাখিলোঁ। দেহা যাবলৈ ওলালে স্কুললৈ আৰু দেহাক স্কুলত থৈ আহি পেলাই ৰুমটো গোটেই খেটো ৰুমটো খেও হৈ থাকিলে একেবাৰে মনটো ভাল নালাগে, কামতো মন নবহে। পতাপৰ ৰুমটো চিজিল কৰি ভাতকেইটা উঠাই ল'লোঁ আৰু কুন্দুলি আলুৱে ভাজি কৰোঁ বুলি কাটিবলৈ ল'লোঁ আৰু কুন্দুলি আলু কাটি থাকোঁতে এইফালে ভাত উতলি পৰিলে আৰু এইফালে কুন্দুলি আলু মোৰ কাটি হৈ বাহিৰলৈ আহি জলকীয়া টাবটোতে ফুলৰ টাবকেইটাতে পানী অকণমান দি ল'লোঁ। ধনিয়া আনিছিল, ধনিয়াকেইডাল চব্জিত দি গুৰিকেইটা জলকীয়া টাবটোতে ৰুই থলোঁ। দেহাক আনিব যাব হ'ল তো দেহাক আনি লওঁগে। স্কুলৰ পৰা আহি ভাজিকণ বনাই ল'লোঁ। ভাজিকণ বনাই লৈ দেহালৈ ডিম ভাজিলোঁ। ডিমত আকৌ বিলাহী পিঁয়াজ দি পেলাই ভাজিছোঁ। দেহাই এনেকৈ বিলাহী দিলে মানে বিলাহী নাখায়, ডিমৰ লগত ভাজি দিলে গম নাপায়, খাই দিয়ে। দেহা অকণমান খাই চোৱাচোন কেনেকুৱা হৈছে। আৰু এয়া ভাত বাঢ়ি আনিলোঁ দুইটালৈকে খাবলৈ। আজিৰ ভিডিঅ' ইমানেই আছিলে আৰু যদি নতুন কোনোবাই চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব। বাই বাই।